অসমৰ মছলা উৎপাদক আৰু ৰপ্তানিকাৰকসকলৰ বিভিন্ন সমস্যা, প্ৰয়োজনীয় সা-সুবিধা আৰু মছলা ৰপ্তানিৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে স্পাইচেছ বৰ্ডৰ উদ্যোগত গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ অংশীদাৰ বৈঠক অনুষ্ঠিত হয়। 18 আগষ্টত গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালা ৰহিকাত অনুষ্ঠিত এই বৈঠকত ভাৰত চৰকাৰৰ স্পাইচেছ বৰ্ডৰ সম্পাদক MS মণিফন্নন, IAS ধৰ্মেন্দ্ৰ দাস সঞ্চালক উন্নয়ন, স্পাইচেছ বৰ্ড কচি আৰু ডক্টৰ DM বৰ্মন উপসঞ্চালক স্পাইচেছ বৰ্ড গুৱাহাটীত উপস্থিত থাকে। অসমৰ মছলা উৎপাদক, কৃষক উৎপাদক কোম্পানী আৰু উদীয়মান ৰপ্তানিকাৰকসকলৰ সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু তেওঁলোকক প্ৰয়োজন হোৱা চৰকাৰী সহায় সহযোগিতা, প্ৰমাণপত্ৰ, লজিষ্টিক, বজাৰ সংযোগ তথা ৰপ্তানিৰ সুবিধা সন্দৰ্ভত বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত অসমৰ লগতে মেঘালয়ৰ ৰিফয় জিলাৰ প্ৰায় 35 গৰাকী অংশীদাৰে অংশগ্ৰহণ কৰি মছলা উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতা, সফলতাৰ কাহিনী আৰু সন্মুখীন হোৱা সমস্যাসমূহ অৱগত কৰে। স্পাইচেছ বৰ্ডৰ সম্পাদক MS মণিফন্ননে উত্তৰ পূৰ্বাঞ্চলৰ মছলা খণ্ডৰ অপৰিসীম সম্ভাৱনাৰ কথা উল্লেখ কৰি গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ মছলা ৰপ্তানিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কীটনাশক মুক্ত, নিৰাপদ আৰু বহনক্ষম পদ্ধতিৰে মছলা উৎপাদনৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰি অসমৰ প্ৰাকৃতিকভাৱে উৎপাদিত গুণগত মানসম্পন্ন মছলা দেশ-বিদেশৰ বজাৰত অধিক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। বৈঠকত ৰপ্তানিকাৰকসকলে বিশেষকৈ প্ৰমাণপত্ৰ লাভ, গুণগত মান নিৰ্ণয়, লজিষ্টিক, বজাৰ প্ৰৱেশ আৰু ৰপ্তানি প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন প্ৰত্যাহ্বানৰ কথা উত্থাপন কৰে। অংশীদাৰসকলে আগবঢ়োৱা পৰামৰ্শ আৰু সমস্যাসমূহ স্পাইচেছ বৰ্ডৰ বিষয়াসকলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি সম্ভাৱ্য সমাধান আৰু প্ৰয়োজনীয় সহায় সহযোগিতাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। অসমৰ মছলা উৎপাদক আৰু ৰপ্তানিকাৰকসকলক এক সুসংগঠিত ব্যৱস্থাৰ অধীনলৈ আনি উৎপাদনৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈকে এক শক্তিশালী যোগসূত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত এই বৈঠকখন বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। আজি স্পাইচ বৰ্ড হয়, স্পাইচ বৰ্ড অফ ইণ্ডিয়া হয়। আমি ষ্টেক হোল্ডাৰ্ছ মিটিং এটা আয়োজন কৰিছোঁ। ইয়াতে আমাৰ স্পাইচেছ গ্ৰ' কৰাটো ফাৰ্মাৰ্ছ আৰু FPOs আৰু এক্সপৰ্ট কৰা, ইণ্ডাষ্ট্ৰীৰ পৰা এক্সপৰ্ট কৰা সকলোকে ইয়াতে এটা মিলন হৈছে। আমি তেখেতৰ ফিল্ড কণ্ডিশ্যনটো কি, গ্ৰিভেঞ্চেছটো কি, ইছ্যুজটো কি আৰু অপৰচুনিটিটো কি, এইবিলাক আমি ইন ডিটেইলটো হেৰি কৰিলোঁ, আমি মানে ডিছকাছ কৰিলোঁ। আমিতো ইটছ ইণ্টাৰেক্টিভ ছেশ্যন। আমিতো তেহঁতৰ পৰা মানে গোটেইটো শুনিলোঁ আৰু কি কি সুবিধা অসুবিধা আছে আৰু তো স্পাইচ বৰ্ডৰ পৰা কি কৰিব পাৰোঁ, তো গভৰ্ণমেণ্টৰ পৰা কি আনিব পাৰোঁ থ্ৰু কনভাৰ্জেঞ্চ, এইটো আলোচনা হৈছে, দীঘলীয়া আলোচনা হৈছিল আৰু এটা ফ্ৰুটফুল ডিছকাশ্যন হৈছে। বিভিন্ন ধৰণৰ ছাজেশ্যনটো আহিছিল। আমাৰ উদ্দেশ্য এটাই যে আমি নৰ্থ ইষ্টক এটা স্পাইচেছ এক্সপৰ্ট হাব হিচাপে আমিতো বনাব লাগিব, মেইনলি উইথ চেণ্ট্ৰিক গুৱাহাটী মানে হেজ অল দ্য ফেচিলিটিজ, অল দ্য অপৰচুনিটিজ টু বিকাম আ এক্সপৰ্ট হাব। ইয়াৰ পৰা ডাইৰেক্ট এক্সপৰ্ট হ'ব লাগিব স্পাইচেছটো। ইয়াতে আমিতো সকলোৱে জানো নৰ্থ ইষ্টত উৎপাদন হোৱা মানে স্পাইচবিলাক নেচাৰেলি অৰ্গেনিক হয়, মানে দ্যাট ইজ ৱাই দিছ স্পাইচেছ গ্ৰোন হিয়াৰ ইজ প্ৰিফাৰ্ড অল অভাৰ ইণ্ডিয়া, অল অভাৰ ৱৰ্ল্ড। বাট ইয়াতে এই প্ৰডিউচ হোৱা এই স্পাইচেছবিলাক ইয়াতে প্ৰচেছ হয়, ইয়াৰ পৰাইতো ডাইৰেক্ট এক্সপৰ্ট হ'ব লাগিব, এইটো আশাৰে আমিতো আহিলোঁ। সেইটো লৈ আমিতো আজিতো আলোচনা হৈছিল আৰু সেইটো কাৰণেতো স্পাইচ বৰ্ডে যি কৰিব লাগিব তো নিশ্চয় আমিতো কৰিম। আৰু বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছে, সুবিধাৰ কথা কৈছে, অসুবিধাৰ কথা কৈছে। বজাৰখনক লৈ কি ভাবিছে বা তেনেকুৱা ধৰণৰ কিবা ভৱিষ্যতলৈকে মছলা বৰ্ডক লৈ বজাৰখন যাতে খুব সুন্দৰকৈ পায়, যিসকলে এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে, বজাৰখনক লৈ কি ক'ব? আমাৰ মাৰ্কেটৰ অভাৱে নাই, মানে আমিতো কথা পাতিলোঁ এতিয়ালৈকে যিয়াত মানে ইভেন কোৱালিটি প্ৰডাকশ্যনৰ অভাৱে আছে, মানে যিমানে স্পাইচেছটো ইয়াতে প্ৰডিউচ হয় গোটেই বিক্ৰী হৈ যায় আৰুতো বহুত ডিমাণ্ডো আছে। এইটো মাৰ্কেটৰ একেবাৰে অভাৱ নাই। যি মানে এক্সপৰ্টাৰ বাহিৰত মানে পঠোৱা এক্সপৰ্টাৰবিলাকক বা বাহিৰৰ পৰা এক্সপৰ্টাৰবিলাকক আমি ইয়াত মাতি আনি আমি কানেক্ট কৰিব পাৰোঁ, এইটোতো আমিতো কৈছোঁ। আৰু আমাৰ হেৰিটো মানে স্কেল আপ ওৱান থিং, মানে তো বাহিৰত যি এইটো ভাবে যে যি স্কেলত যদিও মানে তো কোৱালিটি প্ৰডাক্ট ইয়াতে এভেইলেবল হয় কিন্তু স্কেলত এভেইলেবল নহয়, মানে যিমান কোৱান্টিটি এক্সপোৰ্ট কৰিবৰ কাৰণে
দৰকাৰ হয় ইমান মানে হেৰি নহয় মানে এভেইলেবিলিটি নহয় সেইটো অলপ বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ এইটো আমি এক্সপ্ৰেছ কৰিছোঁ আদাৰৱাইজ মানে কিছু এক্সপৰ্টৰ ওপৰত কিছু ডাউট থাকিব পাৰে কেনেকৈ কৰিব লাগিব এই প্ৰচেছৰ ওপৰত কিছু ডাউট আছে এইটো এক্সপ্লেইন কৰি দিলোঁ আৰু আমি মানে নতুন এণ্টাৰপ্ৰেনাৰ নিউ জেনেৰেশ্যন এণ্টাৰপ্ৰেনাৰ্ছবিলাকক এক্সপৰ্টৰ হয়তো উঠি আহিবলৈ আমি এইটো আহ্বান জনাইছোঁ আৰু আমি যি ইয়াতেতো কোৱালিটি লেবৰেটৰী এটা অভাৱ এটা আছিল আমি আমাৰ হাণ্ডাবল চিফ মিনিষ্টাৰ ডাঙৰীয়াক এটা ৰিকুৱেষ্ট কৰিলোঁ আমাৰ ইয়াতে এটা কোৱালিটি ইভালুৱেশ্যন লেবৰেটৰী এষ্টাব্লিছ কৰিবৰ কাৰণেতো মাটি এটা দিয়াৰ কথা ছাৰেটো ইমিডিয়েটলি এগ্ৰী কৰিছে আগতো মানে তেখেতে এটা আমাকতো বহুত ছাপোৰ্ট দিছে এতিয়াতো যদি অসম চৰকাৰে আমাকতো মাটিটো দিয়ে আমি ইয়াতেতো কোৱালিটি ইভালুৱেশ্যন লেবৰেটৰী এটা এষ্টাব্লিছ কৰিব পাৰোঁ তো অতি সোনকালে দ্যাট উইল হেল্প for the export of the spices from here. লেবৰেটৰী এটা হ'লে ইয়াতে যিখিনি এই ক্ষেত্ৰৰ লগত জড়িত হৈ আছে তেওঁলোকৰ যথেষ্ট সুবিধা হ'ব আৰু যিহেতু বৰ্তমান সময়ত নৱপ্ৰজন্মই খুব উঠি আহিছে এই ক্ষেত্ৰখনৰ লগত জড়িত হ'বলৈ নৱপ্ৰজন্মক আপুনি কি ক'ব শেষত এই নৱপ্ৰজন্মক এইটোৱে কৈছোঁ মানে এটা ইয়াতে মানে এই ডিউৰিং এই ইণ্টাৰেকশ্যনতে এইজন এটা ভাল উদাহৰণটো দেখুৱালে এইটো 3,000 টকাটো মাহিলীটো ইনকাম পাই আছিল তেওঁ এই ছেক্টৰত সোমোৱাৰ পিছত এতিয়াতো মোৰ দেন 2 লাখ হি ইজ আৰ্নিং মানে এনেকুৱা এটা স্কোপ থকা এটা ইণ্ডাষ্ট্ৰী মানে বেছি ডাঙৰ একো হেৰি কৰিব নালাগে মানে ইয়াত যদি এই ইণ্ডাষ্ট্ৰীত যদি এটা এণ্টাৰপ্ৰেনাৰ হিচাপে স্মল এক্সপৰ্টাৰ হ'লে যদি এইটো আহি যায় মানে ইভেন প্লাণ্টেশ্যনৰ পৰাওতো বহুত মানে লাভ হেৰি আছে ইয়াতে তো মানুহে এইটো বুজিব লাগিব যে এইটো দিছ ইজ আ কমাৰ্চিয়েল ক্ৰাপ এইটো স্পাইচেছ কাল্টিভেশ্যনতো সোমালে বা স্পাইচ ট্ৰেডিঙত সোমালে বা স্পাইচ এক্সপৰ্টত যদি তেওঁলোকে জড়িত হয় তেওঁলোকৰ মানে ভৱিষ্যতটো ভাল হ'ব ইনকামটো ভাল হ'ব তো আমাৰ সকলোতো ৰিজনৰ কাৰণেতো নৰ্থ ইষ্টৰ ৰিজনৰ কাৰণেতো ভাল হ'ব আৰু এটা প্ৰশ্ন আপোনালৈ বিভিন্ন সময়ত আমাৰ অংকুৰিত অসমলৈ আমি যিহেতু অনুষ্ঠানবোৰ কৰি থাকোঁ বা নিউজবোৰ কৰি থাকোঁ প্ৰশ্ন আহে যে কোনোবাই আদা খেতি কৰিছে কোনোবাই হালধি খেতি কৰিছে কিন্তু বজাৰখনৰ খুব অভাৱ বা বজাৰখন বিক্ৰী কৰিবলৈ সেই বজাৰখন বিচাৰি নাপায় বা সঠিক মূল্য নাপায় এজন কৃষকৰ যিমানখিনি কষ্ট হয় হালধি খেতি কৰোঁতে বা আদা খেতি কৰোঁতে সেই পৰিমাণত বজাৰখন নাপায় বা সেই মূল্য নাপায় উচিত মূল্যৰ ওপৰত আপুনি কি ক'ব এইকাৰণে কৈছোঁ মানে একচুৱেলি মানে বজাৰৰ অভাৱে নাই মানে ডিমাণ্ডটো বহুত আছেই কিন্তু এটাই আমাৰ মানে হেৰিটো স্কেলটো যদি 200 টকা মানে 200 কেজি 300 কেজি হ'লেতো মানুহটো কিনিবলৈ দূৰৰ পৰা নাহে ইয়াৰ পৰা যদিতো আপোনাৰ কনচাইনমেণ্টটো বাহিৰত পঠিয়াবলগীয়া হয় নহ'লেতো বাহিৰত আপোনাৰ মানে ইভেন আউটছাইড দ্য কাণ্ট্ৰি আৰু মানে ইভেন প্ৰচেছ কৰিবলৈ চেন্নাই বা মহাৰাষ্ট্ৰ মুম্বাই নিচিনা জেগাত তাৰ পৰাইতো মানে এক্সপৰ্টবিলাকতো হয় এটলিষ্ট তেওঁলোক মানে এটা চাইজ মানেতো চাইজেবল কোৱান্টিটি লাগে তেওঁলোকক কিনিবৰ কাৰণে আমাৰ অভাৱটো এইটোৱে আদাৰৱাইজ মানে ইয়াৰ কোৱালিটিৰ একো অভাৱ নাই ইয়াৰ মানে প্ৰডাকশ্যনটো অভাৱ নাই কিন্তু মানুহ কিনিবলৈ ৰেডি আছে কিন্তু আৰু আমিতো প্ৰডাকশ্যনটো বঢ়াব লাগিব যদি বহল ভিত্তিত কৰিব লাগে বহল ভিত্তিত যদিতো কৰে যদি সাফিচিয়েণ্ট কোৱান্টিটি এভেইলেবলটো থাকে নিশ্চয় মানে সাফিচিয়েণ্ট মাৰ্কেটটো যথেষ্ট মাৰ্কেট আছে আৰু ফেয়াৰ প্ৰাইচো নিশ্চয় পাই আছে ডিচেণ্ট মোহন বৰ্মন ডাঙৰীয়া মোৰ সৈতে আছে আৰু আজি যিহেতু মছলা বৰ্ডৰ ভাৰত চৰকাৰৰ মাননীয় সচিবৰ সৈতে যি এক বৈঠক অনুষ্ঠান আয়োজন কৰা হৈছিলে ইয়াত সেই সম্পৰ্কে অনুষ্ঠানটোৰ উদ্দেশ্য কি বা কেনেকুৱা ধৰণৰ অনুষ্ঠানটোত আলোচনা কৰা হ'ল সেই সম্পৰ্কে তেওঁৰ বিষয়ে তেওঁৰ পৰা অলপ জানিব বিচাৰিম নমস্কাৰ আজি আমাৰ স্পাইচেছ বৰ্ডৰ তৰফৰ পৰা আমি গুৱাহাটীত এটা ষ্টেক হোল্ডাৰ মানে অংশীদাৰসকলৰ বৈঠক এটা আয়োজন কৰিছিলোঁ যিহেতু আমাৰ স্পাইচেছ বৰ্ডৰ সচিব মহোদয় গুৱাহাটীত আজি আহিছে আৰু তেখেতে আচলতে জানিব খুজিছিলে যে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা মছলা ৰপ্তানিৰ ক্ষেত্ৰত কি কি অসুবিধা আছে বা কি সুবিধা আছে আমাৰ যিহেতু অসমত মুঠ 90গৰাকীতকৈ অধিক মছলা ৰপ্তানি কৰা ৰেজিষ্টাৰ্ড যিটো আমি কওঁ ৰেজিষ্টাৰ্ড এক্সপৰ্টাৰ আছে আমাৰ লগত তাৰে মুষ্টিমেয় কিছু সংখ্যকক আমি মাতিছিলোঁ আৰু লগতে আমাৰ যিখিনি প্ৰডিউচাৰ বা উৎপাদক বিশেষকৈ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী কেইবাটাও আমি মাতিছিলোঁ গুৱাহাটীৰ ওচৰে পাজৰে বা কাৰ্বি আংলঙৰ পৰাও এই উদ্দেশ্যটোৱে সেইটোৱে আচলতে উদ্দেশ্য আছিলে যে আমি যাতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা বা অসমৰ পৰা বিশেষকৈ চিধাচিধিকৈ যাতে আমি এক্সপৰ্ট কৰিব পাৰোঁ কিয়নো আমাৰ ইয়াতে যিখিনি এক্সপৰ্ট এতিয়া হৈ আছে মছলা হওক বা অন্যান্য সামগ্ৰী হওক এইটো ছেকেণ্ডাৰী এক্সপৰ্টহে হৈ আছে আমি ইয়াৰ পৰা
পোনপটীয়াকৈ এক্সপৰ্ট কৰিব পৰা নাই আৰু ছাৰে আমাৰ সচিব মহোদয় তেখেতৰ মানে যিটো মনোযোগ আকৰ্ষণ আমি কৰিছোঁ যে আমি যেতিয়ালৈকে গুৱাহাটী যিহেতু আমাৰ প্ৰৱেশদ্বাৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ আৰু গোটেইখিনি মছলা যিখিনি উৎপাদন হয় আমাৰ গুৱাহাটীৰ মাজেৰেই গুচি যায় গতিকে আমি গুৱাহাটীৰ পৰা যদি এই মছলাখিনি পোনপটীয়াভাৱে এক্সপৰ্ট বা ৰপ্তানি কৰিব নোৱাৰোঁ তেতিয়া আমাৰ কোনো লেখত নাহে ভাৰতবৰ্ষৰ পৰা আমি যদিও সকলোতকৈ বেছি মছলা ৰপ্তানি কৰি আছোঁ কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমি যদিও ভাল মছলা উৎপাদন কৰি আছোঁ কিন্তু ৰপ্তানিৰ ক্ষেত্ৰত মানচিত্ৰত আমাৰ নামটো নাই গতিকে সেইকাৰণে ছাৰেও তেখেতে খুব ইণ্টাৰেষ্টেড যে আমাৰ যিখিনি ৰেজিষ্টাৰ্ড এক্সপৰ্টাৰ আছে তেখেতসকলেনো কি সমস্যাৰ সন্মুখীন হৈছে যে আমি ইয়াৰ পৰা পোনপটীয়াভাৱে এক্সপৰ্ট কৰিব পৰা নাই আৰু উৎপাদকসকলৰো ক্ষেত্ৰত তেখেতে পোনপটীয়াভাৱে আলোচনা কৰিলে উৎপাদকসকলৰ কি অসুবিধা আছে যিহেতু আমাৰ ইয়াত উৎপাদকসকল খুব সৰু যিটো আমি স্মল বা মাৰ্জিনেল ফাৰ্মাৰ্ছ বুলি কওঁ গতিকে তেওঁলোকৰ সমস্যাবিলাক কি আছে বিশেষকৈ মছলা যেতিয়া আমি বাহিৰৰ দেশত পঠিয়াম সঠিক গুণগত মান ঠিক থাকিব লাগিব আৰু সেই গুণগত মানটো ঠিক নাথাকিলে আমি এক্সপৰ্ট লাইনতো যাব নোৱাৰোঁ বা আমি সঠিক দাম পাব নোৱাৰোঁ আৰু এতিয়া গোটেই ভাৰতবৰ্ষ বা পৃথিৱীৰ মানুহে যেতিয়া ভাৰতবৰ্ষৰ মছলাৰ কথা ভাবে তেতিয়া প্ৰথমতে উত্তৰ পূৰ্বাঞ্চললৈকে চায় কিয় চায় আমাৰ ইয়াত খেতিয়কসকলে বহুত বেছি যিটো কীটনাশক ৰাসায়নিক কীটনাশক বা ৰাসায়নিক সাৰ এইবিলাক বেছিকৈ এতিয়াও বহুলভাৱে মানে বেলেগ প্ৰদেশৰ তুলনাত আমাৰ ইয়াত খুব কমকৈ ব্যৱহাৰ কৰে কিন্তু আমি চাওঁ যে সম্পূৰ্ণ মুক্ত হওক এই ৰাসায়নিক দ্ৰব্যবিলাক তেতিয়া আমাৰ যিটো সুনাম আছে সেই সুনামটো আমাৰ অটুট থাকিব আৰু আমাৰ কৃষকসকলে যিখিনি উৎপাদন কৰিব সেইখিনিৰ সঠিক বজাৰ পাব আৰু সঠিক মূল্য পাব আৰু আমি সেইকাৰণে সংঘবদ্ধভাৱে কৰিব লাগিব যিহেতু আমি সৰু কৃষক সেইকাৰণে আমাৰ এই এটা আপুনি মটিভেশ্যনেল বুলিও ক'ব পাৰে বা তেখেতসকলৰ সমস্যাখিনিৰ সমাধানৰ কাৰণে আৰু আমি বিভিন্ন ষ্টেক হোল্ডাৰ্ছ বা অংশীদাৰীসকল বিশেষকৈ ইয়াত এই গোটেই ছিষ্টেমটোত অকল এটা পক্ষই জড়িত নাথাকে এইটো বহুপাক্ষিক হয় যেনে ধৰক আপোনাৰ প্ৰডিউচাৰ থাকিলে কৃষকসকল থাকিলে তাৰপিছত যিখিনি এক্সপৰ্টাৰ আছে তেওঁলোক থাকিলে গৱেষণা সংস্থা থাকে মানে ৰাজ্য চৰকাৰ থাকে ভাৰত চৰকাৰ থাকে কাষ্টম থাকে এটা মানে সম্পূৰ্ণ যিটো পৰিক্ৰমা কৰিব লাগে বহুতখিনি অংশীদাৰ থাকে গতিকে এই গোটেইখিনি অংশীদাৰক মানে আমি লগত লৈ আগবাঢ়িলেহে যিহেতু এই ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিব পাৰিম তাৰে এটা আমি আজি ক্ষুদ্ৰ প্ৰয়াস কৰিলোঁ আমাৰ সচিব মহোদয়ৰ মানে আদেশত নিউজ ডেস্ক ৰিপৰ্ট অংকুৰিত অসম।